নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান কৰা হৈছে ভাৰতৰ বন্ধৰ আহ্বান জনালে ভাৰতীয় কৃষক ইউনিয়নে বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি কৃষক ইউনিয়নে দিলে ভাৰত বন্ধৰ আহ্বান চৰকাৰে চৰকাৰী কাৰ্যালয় বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে ইডি লগাই দিয়ে বুলি অভিযোগ চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে ভাৰত বন্ধৰ আহ্বান দিছে কৃষক ইউনিয়নে 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান জনালে কৃষক ইউনিয়নৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নৰেশ টিকেইটে চৰকাৰে দাখিল কৰা বাজেটত কৃষকৰ বাবে একো ভাল খবৰ নাই বুলিও অভিযোগ বাজেটত কৃষকক গুৰুত্ব দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে সমস্ত বিষয়ৰ ওপৰত অভিযোগ তুলি 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান জনাইছে কৃষক ইউনিয়নে এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যত ভয়ংকৰ হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে বাইক আৰোহীক থিতাতে নিহত হৈছে বাইক আৰোহী ৰবিউল হুছেইন খুনতলি অভিমুখে আহি আছিল ৰবিউল হুছেইন নামৰ যুৱকজন শিলভৰ্তি ডাম্পাৰে মহতিয়াই নিয়ে যুৱকজনক দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰৰ চালকজন ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তেজিত জনতাই ভাঙি পেলাই ডাম্পাৰখন ঘটনাস্থলীত উপস্থিত হৈছে খুনতলি আৰু জোৰ শিমুলু আৰক্ষী দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS01LC4586 আনহাতে দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ হৈছে AS01DB8642 ৰাজ্যত ভয়ংকৰ হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰধানমন্ত্ৰী যোৱাৰ পাছতে ৰাহুল গান্ধীৰ মুখা খুলিব মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব ৰাহুল গান্ধীৰ বডি ডাবলৰ তথ্য প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতেই ফাদিল খবৰ ৰাহুল গান্ধীৰ নকল পৰিচয় ন্যায় যাত্ৰাত ৰাহুল গান্ধীৰ বডি ডাবল নিশ্চিত কৰিছে মুখ্যমন্ত্ৰীয়ে বাছত উঠিয়েই গুৱাহাটীলৈ আহিছিল ৰাহুল গান্ধী নকল ৰাহুল গান্ধীয়ে ৰাজপথত সম্বোধন কৰিছিল ৰাইজক বডি ডাবলৰ প্ৰসংগৰ পাছতেই অসমেৰি পলাইছিল ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী যোৱাৰ পাছতে ৰাহুল গান্ধীৰ মুখা খুলিব মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বাল্য বিবাহৰে জড়িত অবৈধ স্বামীক শাস্তিৰ ঘোষণা 20 বছৰৰ কাৰাদণ্ড বিহে আদালতে 10,000 টকা দিব লাগিব জৰিমনা বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে প্ৰবিচান হাজদা নামৰ এজনক কালাইগাঁও সত্ৰ ন্যায়াধীশ আদালতৰ এই বিশেষ ৰায় ন্যায়াধীশ চন্দ্ৰাংগ চতুৰ্বেদীৰ আদালতে দিছে এই বিশেষ ৰায়দান অভিযোগনামা দাখিলৰ এবছৰৰ ভিতৰতে আদালতে দিয়ে এই ঐতিহাসিক ৰায় প্ৰবিচান হাজদাৰৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ বাল্য বিবাহৰে জড়িত অবৈধ স্বামীক শাস্তিৰ ঘোষণা কৰা হৈছে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মুছলমানৰ বাবে ভাল খবৰ 2 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে বিশাল ইস্তেমাৰ ময়দানত জুম্মাৰ নামাজ আদায় কৰিলে বহু মুছলমানে এই ইস্তেমাত গোট খাব লাখ লাখ মুছলমান বিশাল ইস্তেমালৈ আহিছে লাখে লাখে মুছলমান দৃশ্য দেখিলে আপোনাৰো মন যাব দুৱা কৰিবলৈ কৰিমগঞ্জৰ বদৰপুৰৰ হাছনপুৰত আৰম্ভ হৈছে বৰাক ভেলী ইস্তেমা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে তবলিগী জামাতৰ মুছলমানসকল তবলিগী জামাতৰ ইস্তেমাত লাখ লাখ মুছলমানৰ সমাৱেশ হ'ব তবলিগী জামাতৰ উদ্যোগত অনুষ্ঠিত হৈছে সৰ্ববৃহৎ সমাৱেশ ইস্তেমা 3 দিন ধৰি চলিব এই বৃহৎ ইস্তেমাৰ ময়দানত শুকুৰবাৰৰ জুম্মাৰ নামাজ আদায় কৰিছে লাখ লাখ মুছলমান লোকে এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিনামূলীয়াকৈ কৰিব পাৰিব চিটি স্কেন এটকাও ভৰিব নালাগে আপুনি কেৱল কল কৰক এটা বিশেষ নম্বৰত দিল্লীৰ এইমছত পাব বিনামূলীয়াকৈ চিটি স্কেন এইমছে জাৰি কৰিলে জনতাৰ বাবে এটা বিশেষ নম্বৰ 9821735337 এই নম্বৰটোত আপোনালোকে ফোন কৰক দিল্লীত গৈ চিকিৎসা কৰা সকলৰ বাবে এই মুহূৰ্তৰ এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো এটকাও খৰচ নকৰাকৈ আপুনি কৰিব পাৰিব চিটি স্কেন
সোমবাৰৰ পৰা শনিবাৰলৈ 1 টকাও নোলোৱাকৈ কৰিব চিটি স্কেন। পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ কৰিব পাৰিব চিটি স্কেন। বিনামূলীয়াকৈ এতিয়াৰে পৰা আপোনালোকে কৰিব পাৰিব চিটি স্কেন।